আজি মহাবীৰ লাচিত দিৱস দেশপ্ৰেম সাহস পৰিশ্ৰম কৰ্মনিষ্ঠাৰ অম্লান বীৰ লাচিত বৰফুকন বীৰজনৰ আজিৰ 403 সংখ্যক জন্ম জয়ন্তী আজি লাচিত দিৱস উপলক্ষে মহাবীৰ অসমীয়াৰ স্বাভিমান জাতিৰ চিৰজাগ্ৰত প্ৰহৰীগৰাকীক ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে প্ৰতি বছৰৰ দৰে এইবাৰো মহাবীৰ লাচিত বৰফুকনৰ সোঁৱৰণত এদিনীয়া কাৰ্যসূচীৰে লাচিত সংঘই উদযাপন কৰিছে লাচিত দিৱস আজি পুৱা 10:30 বজাত লাচিত সংঘই পতাকা উত্তোলন আৰু বীৰ লাচিতৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে অন্যান্য প্ৰান্তৰ লগতে আজি শিৱসাগৰতো পুৱাৰে পৰা ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱস মহাবীৰ লাচিত বৰফুকনৰ 403 সংখ্যক জন্ম জয়ন্তী তথা লাচিত দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে পুৱাই চহৰখনৰ লাচিত উদ্যানত বন্তি প্ৰজ্বলন কৰে লগতে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ তথা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ইয়াৰ উপৰিও বীৰ লাচিত বৰফুকনক বিষয় হিচাপে লৈ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা সকলোকে ধন্যবাদ জনাইছো আজি আসলতে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তীটো আমি 2001 চনৰ পৰাই ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে ইয়াত অনুষ্ঠিত কৰি আহিছো আৰু এছ.কে. সিনহা ডাঙৰীয়া এতিয়া গভৰ্ণৰ আছিলে তেখেতে আমাকে প্ৰতিমূৰ্তিটো স্থাপন কৰি থৈ গৈছিলে প্ৰমুখ্য দিনতে আমি তেতিয়াৰ পৰাই আসলতে লাচিত দিৱসটো পালন কৰি আহিছো লাচিত দিৱস আমি কিয় পালন কৰোঁ ইয়াৰ কাৰণটো হৈছে যে লাচিত বৰফুকনৰ যিটো শৌৰ্যবীৰ্য লাচিত বৰফুকনৰ যিটো বুদ্ধিমত্তা লাচিত বৰফুকনৰ যিটো যুদ্ধ কৌশল লাচিত বৰফুকনৰ যিটো দেশপ্ৰেম লাচিত বৰফুকনৰ যিটো উদ্যম এইবিলাকৰ কাৰণে আমাক জাতিটোক এটা প্ৰাণ দিয়ে এইকাৰণে বহুতে কয় যে কোনে কয় লাচিত নাই হাজাৰ লাচিত আগুৱাই এতিয়াও আমি জাতিটো যেতিয়া অস্তিত্ব বিপদাপন্ন হয় অস্তিত্ব বিপদাপন্ন হোৱাৰ ক্ষেত্ৰত আমি লাচিত বৰফুকনক লৈ আহোঁ যিহেতু লাচিত বৰফুকনে আমাক কি দিয়ে প্ৰেৰণা দিয়ে লাচিত বৰফুকনে কি দিয়ে আমাক সাহস দিয়ে আৰু লাচিত বৰফুকনে আমাক কি দিয়ে দেশপ্ৰেম দিয়ে সেইকাৰণে ভৱিষ্যত প্ৰজন্মক আমি লাচিত বৰফুকনৰ আৰু আতন বুঢ়াগোহাঁইৰ নিচিনা ব্যক্তিয়ে যে দেশখনক ৰক্ষা কৰিলে জাতিটোক ৰক্ষা কৰিলে সেই আদৰ্শক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই আদৰ্শই যাতে অনুপ্ৰাণিত হৈ আমি জাতিটোক উঠি অহাৰ প্ৰজন্মই যাতে আগবাঢ়িব পাৰে বাট বুলিব পাৰে দেশখনৰ চিন্তা চৰ্চা কৰিব পাৰে এই উদ্দেশ্য সৰুগত কৰিয়ে আমি ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে আজি লাচিত দিৱস পাতি আহিছোঁ লগতে আমাৰ আৰু এটা কথা হৈছে কি যে এই শিৱসাগৰৰ লগত সিঁচৰিত হৈ থকা এই প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সংবৰ্ধনা কৰাৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি কাম কৰি আহিছোঁ আমাৰ লক্ষ্য হ'ল এইখিনিয়ে ঠিক আছে সকলোকে মই ধন্যবাদ জনাইছোঁ আজি এই ইয়াৰ ক্ষেত্ৰত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ শিৱসাগৰৰ পৰা সাহিল হাজৰিকা ৰিপৰ্ট ভইচ 365